Hello everyone, নমস্কাৰ ফিল্ম বাই পুনৰবাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালো মোৰ অন্য এটি নতুন ভিডিঅত। আজি বনাবলৈ গৈ আছো মই সজনাৰ চৰচৰি। সজনাখিনি বাছি লৈ পৰিষ্কাৰকৈ ধুই ললো আৰু আলু দুটা কাটি ললো, বাকলি নুগুচোৱাকৈ দিম আলু দুটা। তাৰ পিছতে আৰু এইখিনি সৰিয়হখিনি আদা নহৰু আৰু সৰিয়হখিনি ধুনীয়াকৈ পেষ্ট কৰি ললো। ইফালে মই পিয়াজ জলকীয়া আৰু বিলাহী কাটি ললো। তেল লম, অকণমান ছটিয়াই লম নিমখ, অকণমান ছটিয়াই লম হালধি, তাৰপিছতে এটা শুকান জলকীয়া ভাঙি দিম। সজনাৰ চৰচৰিখন বনাবৰ কাৰণে মই সজনাখিনি 50% সিজি যোৱালৈ এনেদৰে ভাজি ল'ম। সজনাখিনি এতিয়া মই ভাজি লোৱা হৈ গৈছে, মই উঠাই ল'ম। এতিয়া মই সজনাখিনি কেৰাহীটোৰ পৰা উঠাই লোৱাৰ পিছত সেই কেৰাহীটোতে পুনৰ তেল নিমখ হালধি দি আকৌ আলু দুটা ভাজি ল'লো। আলুকেইডোখৰ মই উঠাই ল'ম। এতিয়া মোৰ আলু কেইডোখৰো ভাজি লোৱা হৈ গৈছে। এতিয়া এই কেৰাহীটোতে মই চব্জিখন বনাম। প্ৰথমতে তেলত দিলোঁ শুকান জলকীয়া, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি, অকণমান ৰেড চিলি পাউডাৰ, সৰিয়হখিনি, মিক্সি বাতিটো পানী লৈ লৈছোঁ, বিলাহী, এতিয়া মই ইয়াতে দিম আলু আৰু সজনা যিখিনি ফ্ৰাই কৰি থৈ দিছিলোঁ সেইখিনি। এতিয়া মই ইয়াতে দি দিম পানী, মিক্সি বাতিটোতে পানী লৈ লৈছোঁ। এতিয়া দি দিলোঁ পানী, যিমান পৰিমাণৰ পানী লাগে আন্দাজমতে মই পানী দি দিলোঁ আৰু নিমখ দিম। এতিয়া পানী লগাই দিম। এতিয়া খোলাকৈ 5 মিনিটমান থাকক, তাৰপিছত নমাই দিম। চব্জিখন হৈ যাব। এতিয়া হৈ গ'ল মোৰ সজনাৰ চৰচৰিখন ৰেডি। এয়া মই এতিয়া চৰচৰিখন প্লেটত উলিয়াই লৈছোঁ আৰু থালত লৈছোঁ বাৰী ভাত আৰু লগতে চৰচৰিখনো ঢালি লৈ লৈছোঁ। আৰু ভাতৰ লগত মোৰ অকণমান আলু পিটিকাও আছিল আৰু লগতে চৰচৰি। কি যে জুতি হৈছিল নহয় খাবলৈ। যিসকলে এনেদৰে বনাই নাই খোৱা এবাৰ বনাই খাই চাবচোন, বৰ সোৱাদ লাগে খাই। তো আজিলৈ আহিছোঁ। ৰেচিপিটো চাই কেনে পালে জনাবলৈ নাপাহৰিব কমেণ্ট আৰু লাইক কৰি। বাই বাই।